হেল্ল' এভৰিৱান জিকে অনলাইন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোত আমি আগন্তুক নিযুক্তি পৰীক্ষা যেনে ADRE, DME, আসাম পুলিচ, টেট এইবিলাক এক্সামত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে লয়েষ্ট পপুলেশ্যন ডেন্সিটি ডিষ্ট্ৰিক্ট ইন আসাম। অসমৰ ভিতৰত সৰ্বনিম্ন জনসংখ্যা ঘনত্বৰ জিলা কোনখন? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ডিমা হাছাও। পৰৱৰ্তী প্ৰশ্ন Who was the first non-Congress CM of Assam? অসমৰ প্ৰথম অকংগ্ৰেছ মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি গোলাপ বৰবৰা। গড়দৌল ইজ লোকেটেড ইন হুইচ প্লেচ? গড়দৌল কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি তেজপুৰ। নেশ্যনেল ছায়েন্স ডে ইজ চেলিব্ৰেটেড ইন হুইচ ডে? ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি 28 ফেব্ৰুৱাৰী। হুইচ টু প্ৰডাক্টছ অফ আছাম ৰিচেণ্টলি গট GI টেগ? অসমৰ কোন দুটা সামগ্ৰীয়ে শেহতীয়াকৈ GI টেগ পাইছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি মাজুলী মাস্ক, মাজুলীজ মেনুস্ক্ৰিপ্ট পেইণ্টিং। ইন হুইচ ইয়াৰ কাজিৰঙা নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ্ড দ্য টাইগাৰ ৰিজাৰ্ভ? কোন চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা হৈছিল? শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি 2007 চনত। The total number of schedules in Constitution of India. ভাৰতৰ সংবিধানত কিমানটা অনুসূচী আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি 12টা। Which of the given schedules of Indian Constitution includes the provision regarding anti-defection law? নিম্নলিখিত ভাৰতীয় সংবিধানৰ কোনটো সূচীত দলত্যাগ বিৰোধী আইন সম্পৰ্কীয় বিধান অন্তৰ্ভুক্ত কৰা হৈছে? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 10 schedule। Which schedule of Indian Constitution contains language? ভাৰতীয় সংবিধানৰ কোনটো সূচীত ভাষা সন্নিৱিষ্ট কৰা হৈছে? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 8 schedule। The Union Budget is presented in which House of the Parliament? সংসদৰ কোনটো সদনত কেন্দ্ৰীয় বাজেট দাখিল কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি লোকসভা। Which state won the most medals in Khelo India Youth Games 2024? Khelo India Youth Games 2024ত কোনখন ৰাজ্যই সৰ্বাধিক পদক লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি মহাৰাষ্ট্ৰ। The Renuka wetland, the smallest Ramsar site in India, is located in which state? ভাৰতৰ আটাইতকৈ সৰু ৰামছাৰ স্থান ৰেণুকা জলাশয় ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি হিমাচল প্ৰদেশ। Which ministry is associated with স্বচ্ছ সাৰ্ভেক্ষণ এৱাৰ্ড? স্বচ্ছ সুৰক্ষা বঁটাৰ সৈতে কোনটো মন্ত্ৰালয় জড়িত হৈ আছে? শুদ্ধ উত্তৰ অপশ্যন এ মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ। Which of the following persons has been awarded the Assam Gaurav Award for the year 2023-24? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি পাৰ্বতী বৰুৱা। Which of the following persons has been awarded the Sukafai Award for the year 2023? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ধীৰেন্দ্ৰনাথ বেজবৰুৱা। ইণ্ডিয়ান আৰ্মি ডে চেলিব্ৰেটেড অন হুইচ ডে? ভাৰতীয় সেনা দিৱস কোন দিনা পালন কৰা হয়? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 15 জানুৱাৰী। Which city is the host of 2024 ব্ৰিক্স সামিট? 2024 বৰ্ষৰ ব্ৰিক্স সন্মিলনৰ আয়োজক চহৰ কোনখন? শুদ্ধ উত্তৰ অপশ্যন এ কাজান ৰাছিয়া। When was গোপীনাথ বৰদলৈ arrested for taking part in freedom movement? স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰাৰ বাবে গোপীনাথ বৰদলৈক কেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 1922 চনত। Under whose guidance was the All Assam Riot Sabha formed? কাৰ তত্বাৱধানত সৰ্ব অসম ৰায়ট সভাৰ গঠন হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি নবীন চন্দ্ৰ বৰদলৈ। Who was the writer of বন্দিনী ভাৰত? বন্দিনী ভাৰতৰ লেখক কোন আছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন বি অম্বিকাগিৰি ৰায়চৌধুৰী। ৰাফা বৰ্ডাৰ ইজ বিটুইন হুইচ টু প্লেচেছ? ৰাফা বৰ্ডাৰ কোন দুখন স্থানৰ মাজত আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ গাজা ষ্ট্ৰিপ এণ্ড ইজিপ্ট। G7 Summit 2023 hosted by which country?
G7 সন্মিলন 2023 কোন দেশে পাতিছে? এর শুদ্ধ উত্তর অপশন বি জাপান। ন্যাশনাল মিল্ক ডে ইজ সেলিব্রেটেড অন হুইচ ডে? রাষ্ট্রীয় দুগ্ধ দিবস কোন দিনে পালন করা হয়? এর শুদ্ধ উত্তর অপশন বি 26 নভেম্বর। লার্জেস্ট মিল্ক প্রডিউসিং স্টেট অফ ইন্ডিয়া, ভারতের আটাইতকৈ বেছি গাখীৰ উৎপাদনকাৰী রাজ্য কোনখন? এর শুদ্ধ উত্তর অপশন সি উত্তর প্রদেশ। রাইজিং সান ওয়াটার ফেস্টিভ্যাল ওয়াজ হেল্ড ইন, রাইজিং সান ওয়াটার ফেস্টিভ্যাল ক'ত অনুষ্ঠিত হয়েছে? শুদ্ধ উত্তর অপশন ডি দীপৰ বিল। হুইচ কাউন্ট্রি ওন ডেভিস কাপ 2023, কোনখন দেশে ডেভিস কাপ 2023 জিকিলে? শুদ্ধ উত্তর অপশন বি ইটালি। হাইয়েস্ট উইকেট টেকার অফ 2023 ক্রিকেট ওয়ার্ল্ড কাপ, বিশ্বকাপ ক্রিকেট 2023 সর্বাধিক উইকেট পোৱা খেলুৱৈজন হল অপশন সি মোহাম্মদ শামি। সিলকিয়ারা টানেল হুয়ের 41 ওয়ার্কার্স রিমেইন ট্র্যাপড ফর 17 ডেজ ইজ লোকেটেড ইন হুইচ স্টেট? 41 জন শ্রমিক 17 দিন আবদ্ধ হয়ে থাকা সিলকিয়ারা সুরঙ্গ কোন রাজ্যত অবস্থিত? অপশন সি উত্তরাখণ্ড। হু ওয়াজ দ্য ফার্স্ট গভর্নর জেনারেল অফ ইন্ডিয়া, ভারতের প্রথমজন গভর্নর জেনারেল কোন আছিল? ইয়ার অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হল অপশন বি লর্ড উইলিয়াম বেন্টিং। হু ওয়াজ দ্য ফার্স্ট ইন্ডিয়ান টু গেট নোবেল প্রাইজ ইন ফিজিক্স, পদার্থবিজ্ঞানত নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশন সি চন্দ্ৰশেখৰ ভেংকট ৰমন। থেংক ইউ ফৰ ৱাচিং। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।